নিয়ম একেটাই, অধিকাৰ সকলোৰে আছে। আমি গৰু, আমি মূৰ্খ, দাদাই আমাক মূৰ্খ আগতে বুজাইছে, তহঁতি মূৰ্খ, তহঁতি বুজি ল। আমি এইটোৱে মূৰ্খ যে ৰঙা লাইটটো দেখিলে দুটা PSO লৈ পেলাই বগা কাপোৰযোৰ পিন্ধি যোৱা মানুহজনক আমি হাত চেলিকো টিকা চেলিকো, সেইটো আমাৰ আটাইতকৈ ডাঙৰ মূৰ্খামি অসমীয়া জাতিটো। কিন্তু মোৰ বিশ্বাস আন্দোলন নহয়, এই কথাৰে কৈছো, হাতে কামেও লাগিব প্ৰত্যেকজন অসমীয়া, পঢ়িব লাগিব, উন্নতি কৰিব লাগিব, IASও হ'ম, ডক্টৰ হ'ম, ইঞ্জিনিয়াৰো হ'ম, আৰু জুবিন গাৰ্গ হ'বলৈ যিমানখিনি তেজ পানী কৰিব লাগে সিমানখিনিও হ'ম। কিন্তু আমাক ন্যায়টো লাগিব স্পষ্টভাৱে। অসমত আহিবলগীয়া 26 চনত কোন চৰকাৰৰ মই নাম নকওঁ, অসম সলনি হ'ব লাগিব, সেইটোৱে সকলোৱে যদি জুবিন গাৰ্গ জীয়াই ৰাখিব লাগে। আৰু প্ৰত্যেকটো ৰাজনীতি দলক কৈছো, জুবিন গাৰ্গৰ যদি পলিটিক্স কৰিছে আপোনালোকৰ পতন তাতেই হৈ আছে। যদি জুবিন গাৰ্গৰ নামটো লৈ পেলাই, টেগটো লৈ পেলাই আপোনালোকে কৈ আছে যে জুবিন মহান মায়াবিনীক বজাই দিম, ৰাইজে আমাক ভোট দিব, ঘেণ্টা দিব, মই একদম স্পষ্টভাৱে কৈছো। কোনো আমি বাৰে বাৰে কওঁ ন, জুবিন গাৰ্গে কয় আমি কাকো খাতিৰ নকৰো। সন্মানী 18 বছৰীয়া ল'ৰাজন যোনে ভোট দিব পাৰে, সেই বৃদ্ধ 80 বছৰীয়া বুঢ়াজনেও ক'ব বা আইতাজনীও ক'ব, ঘেণ্টা কাকো খাতিৰ নকৰো, যুক্তহতি GMC লৈ গলো, আকৌ সমাধি আনিলো। ইয়াতে জুবিন দাক শেষবাৰৰ বাবে মানুহে চালে, এজন মানুহৰ হাত এখন নাভাঙিল বা চুলি এডাল নলৰি। তেওঁলোকে কৈছে তাতে কি হ'ব, তাতে এই কাৰণে হৈছে কাৰণ তাতে জুবিন গাৰ্গ নহয় পাপিষ্ট কেইজন গৈছিল, মই হলেও মাৰিলো হয় সেইকেইটা। চতুৰ্থ শক্তি বিশ্বাস, আইনখনত মই ৰাইজক এটা বস্তু স্পষ্টভাৱে বুজাইছো, আইনখনক বিশ্বাস কৰিব, ৰাজনীতি দলক বিশ্বাস নকৰিব। আইন বেলেগ, ৰাজনীতি দল বেলেগ। ভিডিঅ'টোৰ কমেণ্ট এটা আগবঢ়াইছোঁ দিলীপ দলে, সঁচা মন্তব্য আগবঢ়াইছে, ধন্যবাদ। আজিৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা এষাৰ লিখিব লৈছোঁ। ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকলক অসমত উপস্থিত কৰাবলৈ অসমৰ ৰাইজক চিঞৰিবলৈ আহ্বান জনায়, আৰু আনফালে জুবিনদাৰ হত্যাৰ ন্যায়ৰ বিচাৰি অনুৰাগীয়ে ওলাই আহিলে জেলত ভৰাই থয়। এয়া কি নীতি? এইজন চতুৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক দুৰ্বলতাৰ সুযোগ লৈ শোষণ নীতি মাজেৰে শাসন চলাইছে।